নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে কেৰিয়াৰ ফৰ আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হ'ল। এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব যাতে আগন্তুক জব ৰিলেটেড নটিফিকেশ্যনবিলাক আপোনালোকে সবৰ প্ৰথমতে পাই থাকিব পাৰে। তো কেন্দ্ৰীয় চৰকাৰৰ চাকৰি হয়, ৰেলৱে বিভাগৰ ফালৰ পৰা আহিছে। তো কি আছে নটিফিকেশ্যনটো বলক চাই লওঁ। তো এইটো আমাৰ দি দিছে অফিচিয়েল নটিফিকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড। বহুত ডাঙৰ নিযুক্তি হয় ইয়াতে। আমাৰ প্ৰায় এতিয়া আমি চাব গ'লে আমাৰ 9,000+ ভেকেঞ্চি আহিছে। আমি যদি চাব যাওঁ তো আমাৰ এইবছৰ 9,000+ ভেকেঞ্চি আহিছে। তো বলক বেছি দেৰি নকৰি কি আছে ভেকেঞ্চিখনত, এজ, ফিজ, আপোনাৰ কোৱালিফিকেশ্যন, এক্সাম পেটাৰ্ণ, কেতিয়াৰ পৰা আপোনালোকৰ ডেট এপ্লাই কৰিব পাৰিব, বলক গোটেইখিনি চাই লওঁ। কিন্তু সেইখিনি চোৱাৰ আগতে আপোনালোক চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল। এইটো আমাৰ অফিচিয়েল নটিফিকেশ্যন। ইয়াতে আমি দেখা পাইছোঁ যে আমাৰ টোটেল পোষ্ট আছে কিমান, 9,144। তো ভালেমান পোষ্ট আছে। আৰু পোষ্টটো আমাৰ কি হয় সেইখিনিও চাই লোৱা। কি দিছে পোষ্টটোৰ নাম আমাৰ টেকনিচিয়ান গ্ৰেড 1 ছিগনেল, ঠিক আছে। আৰু 2 নম্বৰ পোষ্ট আমাৰ কি দিছে টেকনিচিয়ান গ্ৰেড 3। তো দুই ধৰণৰ পোষ্ট আছে। পে স্কেল চাওক, এটা লেভেল 5 স্কেলত হ'ব পে, আৰু এটা কিমান হ'ব আমাৰ লেভেল 2। তো ইয়াতে আমাৰ চেলাৰী দি দিছে ইনিচিয়েল পে আপোনালোকৰ যোনটো প্ৰথমটোত আছে গ্ৰেড 1 ছিগনেল, তাতে আপোনালোকৰ 29,200 আৰু ইয়াতে 19,900। আৰু আপোনালোকৰ কিমান দি দিছে টোটেল পোষ্ট চাই ল'ব 9,144। আমি যদি এতিয়া চাওঁ আপোনালোকে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব চাওক। আজি হ'ল আপোনালোকৰ 8 মাৰ্চ, আজি হ'ল আপোনালোকৰ 9 মাৰ্চ। তো আজিৰ পৰা আপোনালোকৰ ডেটটো অ'পেন হৈ গ'ল। আজিৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু আপোনালোকে কেতিয়ালৈকে এপ্লাই কৰিব পাৰিব চাওক, এপ্ৰিলৰ 8 তাৰিখলৈকে, ঠিক আছে। তো লাষ্ট ডেটলৈ ৰৈ নাথাকি যিমান পাৰে সিমান সোনকালে আপোনালোকে এপ্লাইটো কৰিব ল'ব, ঠিক আছে। এতিয়া আমি এজ চাই লওঁ, আপোনালোকৰ এজটো কিমানৰ পৰা কিমান হ'ব লাগিব যাতে আপোনালোকে এপ্লাই কৰিব পাৰে। চাওক ইয়াতে এজৰ কাৰণে দি দিছে, এজ লিমিট কি দি দিছে, আপুনি যদি টেকনিচিয়ান গ্ৰেড 1 ছিগনেলত এপ্লাই কৰে চ' আপোনাৰ এজটো 18 to 33 হ'ব লাগিব। আৰু কেলকুলেশ্যন চাওক কোনটো ডেটৰ হিচাপত কৰিব, 1 জুলাই 2024, ঠিক আছে। আৰু আপোনালোকৰ কি দিছে ইয়াতে চাওক, যদি আপোনালোকে গ্ৰেড 3 টেকনিচিয়ানত কৰে তেতিয়াহ'লে আপোনালোকৰ 18 to 30 হ'ব লাগিব। আৰু সদায় দৰে SC/ST সকলৰ 5 years আপোনালোকৰ কি দিছে এজ ৰিলেক্সেশ্যন। OBC সকলে আপোনালোকৰ 3 year এজ ৰিলেক্সেশ্যন দিছে। তেনেকৈ গোটেইখিনি আপোনালোকৰ এজ ৰিলেক্সেশ্যন ইয়াতে দি দিয়া হৈছে, সেইখিনি আপোনালোকে চাই ল'ব পাৰিব। মই ইয়াৰ অফিচিয়েল নটিফিকেশ্যনৰ যোনটো লিংক সেইটো আপোনালোকক দি দিম, তো তাৰ পৰা গৈ আপোনালোকে চাই ল'ব পাৰিব, ঠিক আছে। এতিয়া আমি এপ্লিকেশ্যন ফিজটিৰ বিষয়ে চাই লওঁ কিমান দি আছে এপ্লিকেশ্যন ফিজ। এপ্লিকেশ্যন ফিজ চাওক কিমান দি দিছে, আপোনালোকৰ 500 দি দিছে। জেনেৰেল কেটেগৰীৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান 500। আৰু আপোনালোকে যদি SC, ST, এক্স ছাৰ্ভিচমেন ফিমেল হয় তেতিয়া আপোনালোকৰ 250 আপোনালোকৰ এপ্লিকেশ্যন ফিজ দি দিছে, ঠিক আছে। ইয়াতে চাওক কি হৈছে, এক্সামটো আপোনাৰ কি হ'ব চাওক, অন এপিয়াৰিং ইন CBT দিছ ফি অফ 250 শ্বেল বি ৰিফাণ্ডেড ডিউলি ডিডাক্টিং বেংক চাৰ্জেছ এজ এপ্লিকেবল। তো আপোনালোকৰ কি হ'ব ইয়াতে চাওক, যদি আপোনালোকে জেনেৰেল কাষ্ট হয় চ' আপোনালোকৰ কি হ'ব, আনৰিজাৰ্ভড হ'লে 400 কি কৰিব, আপুনি যদি CBTত অৰ্থাৎ মানে কম্পিউটাৰ বেছড টেষ্টত যদি আপোনালোকে বহিছে, কম্পিউটাৰ বেছড এক্সাম দিব বহিছে, তো আপোনালোকৰ সেইখিনি কি কৰি দিয়া হ'ব, ৰিটাৰ্ণ কৰি দিয়া হ'ব। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 400 ৰিটাৰ্ণ কৰি দিয়া হ'ব। আপোনালোকৰ যোনটো বেংক আপোনালোকে ডিটেইলছ দিব তাতে। আৰু আপোনালোকৰ যোনটো SC, ST হয় তেওঁলোকৰ কি হ'ব ৰিফাণ্ডেবল। চ' আমি কি ক'ব পাৰোঁ, যোনটো আমাৰ আপোনালোকৰ যদি চিলেকশ্যন নহয় চ' আপোনালোকৰ ফিজটো কি হ'ব ৰিফাণ্ডেবল আছে কিন্তু, অ'কে। চ' সেইটো চাই ল'ব। চ' ভাল এটা সুযোগ আছে। ইয়াৰ পিছত আমি যদি কোৱালিফিকেশ্যনখিনি এতিয়া চাই লওঁ তেতিয়াহ'লে আমি অলপ তলত স্ক্ৰল কৰিলে দেখা পাই যাম কোৱালিফিকেশ্যনখিনি। ইয়াতে আপোনালোকে এতিয়া কি দেখা পাইছে চাওক, আপোনালোকৰ কোৱালিফিকেশ্যন কি হ'ব লাগিব এই তলত আপোনালোকৰ দি দিছে। বেচেলাৰ ইন ছায়েন্স, আপুনি যদি টেকনিচিয়াল গ্ৰেড 1ত আপোনালোকে যদি কি কৰে এপ্লাই কৰে চাওক, আপোনালোকে কি ক'ব লাগিব, বেচেলাৰ ইন ছায়েন্স ইন ফিজিক্স আপোনালোকে কি হ'ব লাগিব, গ্ৰেজুৱেশ্যন কৰিব লাগিব, ফিজিক্সত হ'ব লাগিব। বাকী যে 3 years ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং, আপোনালোকে ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিঙত হ'ব লাগিব 3 yearsৰ। ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ইন দ্য এবভ বেচিক ষ্ট্ৰীমছ অৰ ইন দ্য কম্বাইনেশ্যন অফ এনি এবভ বেচিক্স
ষ্ট্ৰীমছ তো আপোনালোকে ইঞ্জিনিয়াৰিং কৰি থাকিলেও আপোনালোকে টেকনিচিয়ান গ্ৰেড 1 ছিগনেলত এপ্লাই কৰিব পাৰিব আৰু বাকি যোনখিনি দি দিছে এইখিনি চাও এইখিনি আপোনালোকৰ গোটেইখিনি ক্ষেত্ৰত কিন্তু আকৌ বেলেগ বেলেগ হয় আপোনালোকে এইখিনি চাও অনলি মেট্ৰিকুলেশ্যন প্লাছ আপোনাৰ কি হ'ব লাগিব ITI থাকিলে কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব হ'ব মেট্ৰিকুলেশ্যন প্লাছ আপোনালোকৰ ITI থাকিলে আপোনালোকে যোনখিনি গ্ৰেড 3 আছিল পোষ্ট সেইখিনি আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে এক্সাম প্যাটাৰ্নৰ ফালে যদি আমি এতিয়া চাও এক্সাম প্যাটাৰ্নটো মই দেখাই দি আছো ওপৰত আছে স্ক্ৰল কৰি তো এক্সাম প্যাটাৰ্নটো আপোনালোকৰ হ'ব ইয়াতে আছিল ওপৰতে আপোনালোকৰ কি হ'ব CBT এক্সাম হ'ব যোনটো আপোনালোকৰ কি আছিল CBT টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ যোনটো আছে তাতে চাওক আপোনালোকৰ জেনাৰেল এৱাৰনেছ থাকিব 10টা কোৱেশ্চন 10 মাৰ্কস জেনাৰেল ইন্টেলিজেন্স থাকিব 15টা কোৱেশ্চন 15 মাৰ্কস বেসিক কম্পিউটাৰ এপ্লিকেশন 20টা কোৱেশ্চন 20 মাৰ্কস ম্যাথমেটিক্সত থাকিব আপোনালোকৰ 20টা কোৱেশ্চন 20 মাৰ্ক আৰু আপোনালোকৰ বেসিক সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং ঠিক আছে আপোনালোকৰ ৰেলৱে ৰিলেটেড যোনখিনি সায়েন্স হয় এখানে আপোনালোকে 35টা কোৱেশ্চন পাই যাব ইয়াতে মনত ৰাখিব ইয়াতে আপোনাৰ কি হ'ব কিন্তু নেগেটিভ মাৰ্কিং হ'ব মানে আপোনালোকে 1/3 হ'ব নেগেটিভ মাৰ্কেটিং ঠিক আছে আপোনালোকে যদি 3টা কোৱেশ্চন যদি ৰং কৰি দিয়ে তেতিয়া হলে আপোনাৰ কিমান মাৰ্কস কাটি দিব 1 মাৰ্কস আপোনালোকৰ কাটা যাব ঠিক আছে আৰু তলত এতিয়া যোনটো আমাৰ আৰু এটা নেক্সট পোষ্ট দিছিল গ্ৰেড 3 হেটো আপোনালোকে যদি চাই এটো সাবজেক্ট ওয়াইজ কি দি দিছে চাওক আপোনালোকৰ কিমান হ'ব ম্যাথমেটিক্স 25 মাৰ্কসৰ ঠিক আছে জেনাৰেল ইন্টেলিজেন্স আপোনাৰ 25 মাৰ্কসৰ আৰু আপোনালোকৰ জেনাৰেল সায়েন্স 40 মাৰ্কসৰ আৰু আপোনালোকৰ জেনাৰেল এৱাৰনেছ 10 মাৰ্কসৰ কোৱেশ্চন ঠিক আছে 10টা কোৱেশ্চন 10 মাৰ্কসৰ ইয়াতে কিন্তু এটা বঢ়িয়া এটা বস্তু আছে ইংলিশ ইয়াতে কোনো ধৰণৰ সাবজেক্ট হিচাপে দিয়া নাই সো আপোনালোকে ইংলিশ লৈ কোনো চিন্তা কৰা দৰকাৰ ইয়াতে নাই ঠিক আছে এপ্লিকেশন আপোনালোকে কেতিয়ালৈকে পাৰিব হেতু দেখাই দিয়া হল আজিৰ পৰা আপোনালোকৰ এপ্লিকেশন ষ্টাৰ্ট হৈ গল 9 মাৰ্চৰ পৰা ঠিক আছে আৰু আপোনালোকে কেতিয়ালৈকে এপ্লাই কৰিব পাৰিব আপোনালোকে এপ্লাই কৰিব 8 এপ্ৰিললৈকে ওকে সো আৰু কিবা যদি ডাউট থাকে ইয়াৰ ওপৰত আপোনালোকে তলত কমেন্ট কৰি জনাই দিব আৰু কেনেকৈ এপ্লাই কৰিব লাগিব হেতু যদি জানিব বিচাৰিছে তো কমেন্ট কৰি দিব মই আপোনালোকক এটা ভিডিও বনাই দি আপোনালোকে যৰ পৰা মানে এপ্লাই কৰিব বিচাৰিছে তেতিয়া তাত আপোনালোকৰ অফিচিয়েল ৱেবসাইট দি দিছে আপোনালোকে তাতে গৈ এপ্লাই কৰিব লাগিব যেনেকৈ আপোনালোকে যে গুৱাহাটীৰ পৰা এপ্লাই কৰিব বিচাৰিছে তো এটো চাই লওক ৱেবসাইটটো দি দিছে www.rrbguwahati.gov.in ইয়াতে গৈ আপোনালোকে কি কৰিব লাগিব এপ্লাই কৰিব লাগিব আৰু ইয়াতে কি দৰকাৰ হ'ব এইখিনি দি দিছে ওপৰৰ অনলাইন ম্যান্ডেটৰি স্ক্যান ডকুমেন্টস এইখিনি আপোনালোকৰ এপ্লাই কৰোতে দৰকাৰ হ'ব ঠিক আছে সো এইখিনি আছিল কি নোটিফিকেশন সো আই হোপ আপোনালোকৰ ডাউট ক্লিয়াৰ হ'ল আৰু যদি কিবা যদি ডাউট থাকে তো আপোনালোকে কমেন্টত জনাই দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব যাতে এনে ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে আগন্তুক দিনত পাই থাকে ধন্যবাদ